ৰাজ্যত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ডৰ ঘটনা। এবাৰ স্বামীয়ে হত্যা কৰিছে পত্নীক। স্বামীয়ে দাৰে ঘপিয়াই পত্নীক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে। স্বামীয়ে নহয়, স্বামী আৰু স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপিত হৈছে। আমি দৃশ্যাংশ দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ। একোটি নৃশংস হত্যাকাণ্ডৰ ঘটনা এইখন ৰাজ্যত পুনৰ সংঘটিত হৈছে। এবাৰ স্বামী আৰু স্বামী পৰিয়ালৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে। স্বামীয়ে এতিয়া দাৰে ঘপিয়াই হত্যা কৰিলে পত্নীক। এতিয়া এগৰাকী বোৱাৰীক এতিয়া দাৰে ঘপিয়াই নিৰ্মমভাৱে হত্যা কৰা হৈছে কৰিমগঞ্জত। এইখন ৰাজ্যৰ এটা প্ৰান্তত এই ধৰণৰ ঘটনা সংঘটিত হৈছে। তাক লৈ এতিয়া ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনাৰ স্থান হৈছে কৰিমগঞ্জ। ঘটনাটো সংঘটিত হৈছে কৰিমগঞ্জ জিলাৰ জৱাইনপুৰ গাঁৱত। এতিয়া জৱাইনপুৰ গাঁৱত সংঘটিত হোৱা এই ধৰণৰ ঘটনাই কিন্তু তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। মৃত মহিলাগৰাকীৰ নাম জবা বেগম বুলি জানিব পৰা গৈছে আৰু স্বামীৰ নাম আব্দুল ৰছিদ বুলি জানিব পৰা গৈছে। স্বামী সহ স্বামীৰ পৰিয়ালে মিলি বোৱাৰীগৰাকীক হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে জবা বেগমৰ ভাতৃয়ে। বিশেষকৈ স্বামীৰ জ্যেষ্ঠ ভাতৃ বুৰহানৰ ওপৰত হত্যাকাণ্ড সংঘটিত কৰাৰ দৃঢ় সন্দেহ মৃতকৰ পৰিয়ালৰ। এটা অতি নৃশংস হত্যাকাণ্ডৰ ঘটনা এইখন ৰাজ্যতেই সংঘটিত হৈছে। স্বামী আব্দুলে এবাৰ পত্নীক ঘপিয়াই হত্যা কৰিলে। অতি নিৰ্মমভাৱে হত্যা কৰা হৈছে পত্নী জবা বেগমক। আমি জনাই যাবলৈ চেষ্টা কৰিছোঁ, এগৰাকী বোৱাৰীক দাৰে ঘপিয়াই নিৰ্মমভাৱে হত্যা কৰিছে স্বামীয়ে। ঘটনাটো সংঘটিত হৈছে কৰিমগঞ্জ জিলাৰ জৱাইনপুৰ গাঁৱত আৰু বিশেষকৈ স্বামীৰ জ্যেষ্ঠ ভাতৃ বুৰহানৰ ওপৰত হত্যাকাণ্ড সংঘটিত কৰাৰ দৃঢ় সন্দেহ কৰিছে মৃতকৰ পৰিয়ালে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে আৰু ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ এখন ৰক্তাক্ত দাহ উদ্ধাৰ কৰাৰ লগতে স্বামী আব্দুল শহীদক আটক কৰিছে। ভয়ংকৰ ঘটনা সংঘটিত হৈছে বুলি ক'ব লাগিব। এইখন ৰাজ্যতে পুনৰবাৰ সংঘটিত হৈছে এক অতি লোমহৰ্ষক ঘটনা, কিয়নো মৃত মহিলাগৰাকীক ইতিমধ্যে উদ্ধাৰ কৰিছে আৰক্ষী আৰু উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা আছে। আৰু ঘটনাটোক লৈ এতিয়া অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু এই সমগ্ৰ ঘটনাই কিন্তু এতিয়া ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। পুনৰ ৰাজ্যত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ডৰ ঘটনা, কিয়নো স্বামীয়ে এবাৰ পত্নীক ঘপিয়াই হত্যা কৰিলে। ঘটনা সংঘটিত হৈছে কৰিমগঞ্জ জিলাৰ জৱাইনপুৰ গাঁৱত আৰু জৱাইনপুৰ গাঁৱত সংঘটিত হোৱা এই ধৰণৰ ঘটনাক লৈ এতিয়া যিসকল লোক আহি আচলতে ঘটনাস্থলীত উপস্থিত হৈছে সেই লোকসকল শংকাত ভুগিছে। তাৰ সমান্তৰালকৈ কিন্তু এক তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে অঞ্চলটোৰ। দৃশ্যাংশ দেখুৱাই দিয়াৰ চেষ্টা কৰিছোঁ। এক নৃশংস হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে এইখন ৰাজ্যৰে কৰিমগঞ্জ জিলাৰ জৱাইনপুৰ গাঁৱত। এগৰাকী বোৱাৰীক দাৰে ঘপিয়াই নিৰ্মমভাৱে হত্যা কৰা হৈছে। মৃত মহিলাগৰাকীৰ নাম জবা বেগম বুলি জানিব পৰা গৈছে আৰু সেই স্বামীৰ নাম আব্দুল শহীদ বুলি জানিব পৰা গৈছে। স্বামীয়েই নহয়, স্বামী সহ স্বামীৰ পৰিয়ালে মিলি বোৱাৰীগৰাকীক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে। কিন্তু কি কাৰণত আচলতে স্বামীয়ে এইদৰে দাৰে ঘপিয়াই জবা বেগমক হত্যা কৰিলে তাৰ কাৰণ এতিয়াও পোহৰলৈ অহা নাই। যদিও আৰক্ষীয়ে তদন্ত কৰি আছে, ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে স্বামীক আব্দুল শহীদক আটক কৰিছে আৰক্ষীয়ে। দৃশ্যাংশ দেখুৱাই দিয়াৰ চেষ্টা কৰিছোঁ। এক নৃশংস হত্যাকাণ্ডৰ ঘটনা এইখন ৰাজ্যতে সংঘটিত হৈছে। ঘটনাৰ স্থান হৈছে কৰিমগঞ্জ জিলাৰ জৱাইনপুৰ গাঁৱত আৰু এই যে সমগ্ৰ ঘটনা, এই সমগ্ৰ ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে। এই মুহূৰ্তত আমাৰ হাতত কিছু ভাষ্য আহি পৰিছে, শুনাবলৈ বিচাৰিছোঁ। কান্দা কুটা করতে তার মারি ও আমরা দৌড়িয়ে আসছি পাড়াপড়ি ছাড়া আইয়া পাইছি তার তো দাগ তার মাথা হতা করে আর দাগ খারাপ তো পাইছি খাওয়ার বাদে এখন খেয়ে আগবইতো আমরা লইছিল জিয়ল লইয়া সকালবাতে কুদাকুদি করছি আর একজনে আতন তোরা বাড়ি মারছি বাড়ি মারা পড়ছে ওকে দৌড়ি আমরা ঠেলা মারি এরপরে আমরা এর জিও করে লড়ের আমরা হসপিটালে তো মানে কিতার লাগি এটা হয়েছে কিছু জানেন না পরশু আইছে এটা পরশুটা রাত্রে আইছে কই থেকে মেঘালয় ও সে বাইরে থাকে কোনো ফ্যাক্টরি থাকে আচ্ছা আপনি এরকম হয় পরে পরে ওইলে হাল্লা চিৎকার করে আমরা পাড়াপড়শি আইয়া ওগুলো হাতে পায়ে ইয়ে করিয়া আমরা হসপিটাল নিয়ে গিয়ে ওষুধপত্র করি। কালকেও বিকালে তার ইয়ে গেছে, ডাক্তারও গেছে, যাওয়ার পরে বলে এটা ইয়ে করছে না, ওষুধ আনছে না, ডাক্তারও দেখাইছে না, আইছে
পাঁচটা স্টেশন আমার হঠাৎ ফোন করছেন তো ফোন নম্বর তো আমি জানি না, আমার একটা ফোন আসছে আমার বোনই যে নম্বর একটা দিয়ে করার ওরা কইছেন যে তোরা আমার হসপিটাল লইয়া যাইতাম তোমার বাইরে তোরা 8 ফার্ম বলা হাঁটি লিছে তোরা হাঁটিলে এখন আমরা অ্যাম্বুলেন্স আনিয়া মানে খাইবা হাঁটিছে আমরা তো জানি না কি তাতে আচ্ছা হয়তো ফোন কাটি দিচ্ছেন তখন তো আর আমি আর জানি না। এরপরে তো আমরা হসপিটাল গেছি করিমগঞ্জ সিভিল হাসপাতাল ইয়া দেখছেও না তো বেডার নে ভালাই আছে তখন আমরা তার আল্লাহ চিন্তা করে আরও বাইরে মানুষ আমার আইসন আমার ভাই অকাল আইসন বইন আইসন আর অনেক আইসন ওই ওখানে মানুষের এই মানে আপনার বোনটা খেয়ে মারছে এখন মারছে তো আমি তো জানি না সে মারছে কেন তো আমি দেখছি আমার তো বাড়ি ওই লোক মেদল আর একটা ওই লোক জবাইনপুর আমি তো জানি না এখন কেইটা হলো। আপনার বাড়ি আমার বাড়ি মেদল আর আপনার যে বোন যেখানে বিয়া দিচ্ছেন জায়গার এই নাম জায়গার নাম হইল জবাইনপুর সরকুলা জবাইনপুর। আপনার বোনের ছেলেমেয়ে কজন রয়েছে? ছেলে মেয়ে 3 জন 2টা মেয়ে একটা ছেলে। আমরা